আজি আমাৰ দ্বিতীয় দিন আমাৰ ব্লগটো কণ্টিনিউ হৈ আছে আজি দ্বিতীয় দিন হৈ আছে আমি সকলোৱে উঠিলোঁ এয়া আমাৰ অভিজিত ঠাকুৰীয়া সেয়া আমাৰ বগামূৰীয়া কুলদীপ সেইটো আমাৰ অলপ শুই আছে তাৰমানে অলপ অৱস্থাটো অলপমান কাহিল চাগে এয়া আমাৰ ৰাহুল ঠাকুৰীয়া ওৰফে পাগল এয়া আমাৰ ধ্ৰুৱ আৰু এটা ওপৰত আছে বৰ্তমান সি ফোনত তামাম ব্যস্ত হৈ থাকে কিন্তু প্ৰেম কৰিবলৈ 7 বছৰ হ'ল তাৰ কিন্তু প্ৰেমৰ উৎপাতটো কমা নাই বাই বাই আকৌ লগ পাম দেলহিত এতিয়া আমি কানপুৰ পাব হ'লোঁ আৰু বৰ্তমান দেলহি ষ্টেচন পাই গ'লোঁ আৰু ইয়াত টেম্পাৰেচাৰ চলি আছে 42 এয়া আমি গোটেইবোৰ নামিলোঁ 42 ডিগ্ৰী চলি আছে আমি আহি পালোঁ বৰ্তমান নামিবলৈ আহি আছোঁ ইধাৰ সে আমাৰ নতুন দিল্লী ষ্টেচন ইয়াত বৰ্তমান 42 ডিগ্ৰী চেলচিয়াছ চলি আছে আমি গৰমত থাকিব পৰা নাই এনেকৈ আহি আছোঁ কিবা এটা বতাহ যেন লাগি আছে কিবা জোৱাৰ বতাহ আছে পহলি বাৰ বন্দে ভাৰত মই যা ৰহে হে প্ৰথমবাৰৰ বাবে বন্দে ভাৰতত আমি যাব খুজি আছোঁ যাই আছোঁ যে দিল্লীৰ পৰা আমি কাটৰালৈ যাত্ৰা চাই থাকক আপোনালোকে 43 ডিগ্ৰী চেলচিয়াছ চলি আছে বৰ্তমান আৰু এনেই আমি ফিল কৰি আছোঁ 48 বহুত গৰমি এয়া আমাৰ বন্দে ভাৰতৰ যাত্ৰা আৰম্ভ হ'ল আমি এতিয়া গৈ আছোঁ এয়া মোৰ কাষত কুলদীপ তাৰপিছত আগত আছে 2জন পিছত আছে এজন আৰু এজন আগত আছে আমাৰ বন্ধু এয়া আমি বঢ়িয়াকৈ গৈ আছোঁ চাওঁ কি হয় দেখা মোৰে তো চকুলে চোৱা ঘনে ঘনে পাইছা জানো মোৰ মন তোমাৰে লিহিৰি মনত এতিয়া আমি ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ভিডিঅ'টোৰ বাবে শ্বট লৈ আছোঁ ইয়াত ৰাহুল ঠাকুৰীয়াই শ্বট লৈ আছে বৰ্তমান এইবাৰ আহিব আমাৰ বিকাশ তাৰপিছত মই আপোনাক মোৰ ৰিলচটো মই দেখাই দিম ভালকৈ চাই থাকিব Find a real ऊंचे पर्वत लंबा रास्ता बेदरबार लगाया है बुलावा आया है माता ने बुलाया কাটৰা পাই গ'লোঁ সকলোবোৰ আহি পালোঁ সুন্দৰ এটা পৰিৱেশ সুন্দৰ নাজাৰা সুন্দৰ পৰিৱেশ যিবিলাক লাইট জ্বলি আছে আমি সেনেকৈ ট্ৰেকিং কৰিম আৰু বেছি সময় নাই আৰু অলপ পিছতে আমি ট্ৰেকিং কৰিম তাৰমানে এতিয়া আমি অলপ ফ্ৰেছ হৈ লওঁ 2 দিন গায়ে ধোৱা নাই আমি এনেও ইমান গা নধুলোঁ তথাপি আজি গা ধুব লাগিব যিহেতু থাকিব ধুব কিবা ক'ব কেনে আপোনাৰ অনুভৱ আজি আমাৰ বলো নাই আমাৰ সকলোৰে অৱস্থা বেলেগ বেলেগ দিয়া বাই বাই